সকলে উষ্ম হাত চাপৰিতে অভিবাদন জনাওক। বৃহত্তৰ লেহুগাঁও সাৰ্বজনীন ৰাস মহোৎসৱ উদযাপন সমিতিৰ তৰফৰ পৰা আমি সদৌ ভক্তগণ ৰাইজৰ হৈ প্ৰিয়ম পল্লৱীলৈ উষ্ম আদৰণি জনাইছোঁ, তেওঁৰ ভৱিষ্যত মংগল কামনা কৰিছোঁ। আজিৰ এই অনুষ্ঠানত চমুকৈ আমি আদৰণি অনুষ্ঠান এটি কৰিম। আমাৰ মাজত উপস্থিত আছে বৃহত্তৰ লেহুগাঁও সাৰ্বজনীন ৰাস মহোৎসৱৰ সন্মানীয় পৰিচালক শ্ৰীযুত ধৰ্মানন্দ হাজৰিকা ডাঙৰীয়া। আমি ধৰ্মানন্দ হাজৰিকাৰ কৰ কমলৰে প্ৰিয়ম পল্লৱী ভগৱান স্নেহ নিবেদন কৰিবলৈ ওলাইছোঁ আৰু অসমীয়াৰ এখন অতি স্নেহৰ বস্ত্ৰ, এই বস্ত্ৰভাগেৰে আমি প্ৰিয়ম পল্লৱীক বৃহত্তৰ লেহুগাঁও সাৰ্বজনীন ৰাস মহোৎসৱ উদযাপন সমিতিৰ হৈ মৰম যাচিছোঁ, অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু শুভেচ্ছা জনাইছোঁ। এয়া প্ৰিয়ম পল্লৱী, তেওঁক এটি জাপিৰে মৰম যাচিবলৈ অনুৰোধ জনাইছোঁ উদযাপন সমিতিৰ সন্মানীয় যুটীয়া সম্পাদক ৰূপজ্যোতি শইকীয়াক। আমাৰ মাজত আমাৰ এই সৌভাগ্য আচলতে আন এগৰাকী অভিনেত্ৰী আছে ভাগ্যৱানৰ কৃষ্ণা কল্যাণী। আমি কৃষ্ণা কল্যাণীকো আমি এই স্থানলৈ আহিবলৈ আমন্ত্ৰণ জনাইছোঁ। আমি খুব চমুকৈ এই আদৰণি অনুষ্ঠানটি সামৰণি কৰিবলৈ বিচাৰিছোঁ। সময় হৈছে নিশা 1:30 বাজি গ'ল। আমি তেওঁকো আগুৱাই আহিবলৈ অনুৰোধ জনাইছোঁ আৰু এই চেগতেই আমি উপস্থিত ৰাইজক সম্বোধি আমাৰ আজিৰ এই অনুষ্ঠানৰ মুখ্য আকৰ্ষণ প্ৰিয়ম পল্লৱীক এটি শুভেচ্ছামূলক বক্তব্য প্ৰদানৰ বাবে অনুৰোধ জনাইছোঁ। ধন্যবাদ। পোনপ্ৰথমে আজি পবিত্ৰ অনুষ্ঠানত উপবিষ্ট মোৰ সন্মানীয় জ্যেষ্ঠসকল, মোৰ মৰমৰ ভণ্টি ভাইটিসকল আৰু কণ শিশুসকল, আপোনাৰ আটাইকে মই সশ্ৰদ্ধেৰে প্ৰণাম জনাইছোঁ আৰু আপোনাৰ ওচৰত মই সদায় চিৰকৃতজ্ঞ মোক এই পবিত্ৰ অনুষ্ঠানটি নিমন্ত্ৰণ জনোৱাৰ বাবে, ইমান এটি সুন্দৰ চৰিত্ৰ, পবিত্ৰ এটি চৰিত্ৰ, ৰাধা চৰিত্ৰত অভিনয় কৰিবলৈ সুযোগ দিয়াৰ বাবে। আচলতে হয়তো আগৰ জন্মত কিবা এটা ভাল কাম কৰিছিলোঁ, যাৰ বাবে এনেকুৱা ধৰণৰ অনুষ্ঠানত জড়িত হ'বলৈ পাইছোঁ। আপোনালোকৰ কেৱল আশীৰ্বাদ আৰু মৰম, যাৰ বাবে আজি মই প্ৰিয়ম পল্লৱীৰ ৰূপে আজি আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। আমি সকলোৱে জানো ৰাস পূৰ্ণিমাৰ যি উৎসৱ অসমত চৌদিশে জাক জমকতাৰে ভৰি পৰে। বিশেষকৈ বিশ্বনাথ চাৰিআলিৰ যিখিনি ৰাস হয়, যি ৰাস মহোৎসৱ হয়, সদায় আগশাৰীৰ স্থানত থাকে। তাৰ ওপৰত উল্লেখনীয় হয় লেহুগাঁৱৰ এই সাৰ্বজনীন ৰাস মহোৎসৱ। গতিকে এনেকুৱা এখন অনুষ্ঠানত উপস্থিত হ'বলৈ পাই, ৰাধা চৰিত্ৰটো অভিনয় কৰিবলৈ পাই সঁচাকৈ সৌভাগ্যৱান অনুভৱ কৰিছোঁ। আপোনালোকে আশীৰ্বাদ কৰিব, এনেদৰে মৰম আশীৰ্বাদেৰে আপোনালোকৰ আশীষ লৈ আগবাঢ়ি যাওক, ভাল ভাল কাম কৰিবলৈ যাম আৰু আজি যেন অনুষ্ঠানটি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ সুকলমে পাৰ হয় তাৰে কামনা কৰিছোঁ। ধন্যবাদ। আমাৰ স্নেহৰ ভগ্নীস্বৰূপ মৰমৰ অভিনেত্ৰী প্ৰিয়ম পল্লৱীলৈ ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ আৰু লগতে শুভেচ্ছা জনাইছোঁ। আমি আদৰণি অনুষ্ঠান ইমানতে সামৰণি মাৰিম। আমি সকলোকে পুনৰ মুলনা কেলিগোপালৰ ফালে আগবাঢ়ি যাবলৈ আমি ওলাইছোঁ আৰু সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ। শ্ৰদ্ধাভাজন ভক্তপ্ৰাণ ৰাইজ, আমি খুব খৰতকীয়াকৈ এই চিনাকি পৰ্বটো সামৰণি কৰি পেলাম। মহোৎসৱ উদযাপন সমিতিৰ প্ৰতিগৰাকী কৰ্মকৰ্তাৰ হৈ স্নেহাশীষ যাচিছোঁ, শুভেচ্ছা যাচিছোঁ আৰু তেওঁৰ এই সংগীতৰ যাত্ৰা, তেওঁৰ এই সাংস্কৃতিক যাত্ৰাই আকাশ চক সেয়াই কামনা কৰিছোঁ। আমি বৃহত্তৰ লেহুগাঁও সাৰ্বজনীন ৰাস মহোৎসৱ উদযাপন সমিতিৰ তৰফৰ পৰা তেখেতক অকণমান স্নেহ যাচিবলৈ ওলাইছোঁ আৰু আমাৰ এই ৰাসৰ সন্মানীয় মুখ্য পৰিচালক শ্ৰদ্ধাৰ ধৰ্মানন্দ হাজৰিকা ডাঙৰীয়াৰ কৰ কমলৰ দ্বাৰা তেখেতক অসমীয়াৰ অতিকৈ এখনি চেনেহৰ বস্ত্ৰ, যাক আমি বিহুৱান বুলি কওঁ, ভকতি বস্ত্ৰ বুলি কওঁ আৰু গামোচা বুলি কওঁ, আমি সেই স্নেহৰ বস্ত্ৰভাগেৰে আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ। এয়া আমাৰ সন্মানীয় পৰিচালক শ্ৰীযুত ধৰ্মানন্দ হাজৰিকাই
আমাৰ অতি মৰমৰ শিল্পী দীপলীনা ডেকা এখনি অসমীয়াৰ অতিকৈ আদৰৰ অতিকৈ স্নেহৰ বস্ত্ৰৰে আদৰণি জনাইছে। আমি ইয়াৰ পাছতেই এখন চেলেঙৰে তেখেতক আদৰণি জনাম আৰু আদৰণি জনাব উদযাপন সমিতিৰ সন্মানীয় কাৰ্যকৰী সভাপতি দীপক হাজৰিকা ডাঙৰীয়াই। এয়া আমাৰ স্নেহৰ ভগ্নী স্বৰূপা মৰমৰ শিল্পী দীপলীনাক এখনি চেলেঙৰে আদৰণি জনাইছে উদযাপন সমিতিৰ সন্মানীয় কাৰ্যকৰী সভাপতি দীপক হাজৰিকাই। আমি সকলোকে সম্বোধি খুব চমুকৈ কেইটামান বাক্যত এটি শুভেচ্ছামূলক বক্তব্য দিবলৈ অনুৰোধ জনাইছোঁ। নমস্কাৰ। সকলোলৈ পলমকৈ হ'লেও ৰাস পূৰ্ণিমাৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইয়াত উপস্থিত থকা সকলোলৈ মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা শুভকামনা। ইয়াত উপস্থিত থকা জ্যেষ্ঠজনলৈ মই সেৱা জনাইছোঁ, শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আচলতে কি হয়, এটা সঁচা কথা ক'ব বিচাৰিছোঁ। মই হয় অকণ আগলৈ যাওঁ। সকলোৱে দেখিছেনে? সকলোৱে মোক ভালকৈ দেখিছে? আচলতে মই সাংস্কৃতিক পৃথিৱীখনৰ লগত জড়িত হোৱা বহুত বেছি বছৰ হোৱা নাই। যদিও সৰুৰে পৰা গীত শিকিছোঁ, নাচ বহুত বেছি শিকা নাই, 2 বছৰমান শিকিছিলোঁ। কিন্তু মই সাংস্কৃতিক পৃথিৱীখনত জড়িত হৈ থাকি খুব ভাল পাওঁ। সেয়া লাগিলে অভিনয় হওক, সেয়া লাগিলে নাচ হওক, সেয়া লাগিলে গীত হওক। আচলতে আজি মই লেহুগাঁও, বৃহত্তৰ লেহুগাঁৱৰ ৰাসখনৰ কথা মই আজিৰ বুলি নহয়, যেতিয়াৰ পৰা মই ৰাসৰ লগত জড়িত হৈছোঁ 2-3 বছৰ, তেতিয়াৰ পৰাই মই জানিছোঁ, শুনিছোঁ আৰু আজি প্ৰথমবাৰৰ বাবে ইয়াত যোগদান কৰিছোঁ। সেইবাবে মই আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ ইউটিউবটো খুলিলেও কিন্তু প্ৰথম ৰাস বুলি মাৰিলে লেহুগাঁও ৰাসখনেই আহে, কিন্তু খুব ডাঙৰ কথা। গতিকে এইখন মঞ্চত পৰিৱেশন কৰিবলৈ পাই বহুত ভাল লাগিছে। ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব, কাৰণ মই সাংঘাতিক পাকৈত নহয় যদিও সাংস্কৃতিক পৃথিৱীখনৰ লগত জড়িত থাকি ভাল পাওঁ। আৰু আজি বিশেষকৈ এই ধুনীয়া বৃন্দাবনখনত মই আচলতে মুগ্ধ হ'বলৈ আহিছোঁ ৰাধা হিচাপত। গতিকে সকলোৱে মোৰ লগতে একেলগে আমি মুগ্ধ হ'ম বুলি আশা কৰিছোঁ। বেছি পলম নকৰি আমি অনুষ্ঠানৰ মাজলৈ যাব বিচাৰিছোঁ। ধন্যবাদ, আশীৰ্বাদ কৰিব। আমি ভগ্নী স্বৰূপা দীপলীনালৈ ধন্যবাদ জনাইছোঁ, লগতে শুভেচ্ছা জনাইছোঁ। আমাৰ এই কল্পিত বৃন্দাবনৰ চৌদিশে যিসকল ভক্তপ্ৰাণ ৰাইজ আছে, সকলোৰে আশীৰ্বাদ আমাৰ দীপলীনালৈ আছে। আমাৰ এই ৰাস মহোৎসৱে আৰু মাত্ৰ মাজত 1 বছৰৰ পাছতেই গৌৰৱোজ্জ্বল ৰূপালী জয়ন্তী বৰ্ষ ভৰি দিব। আৰু আমি আশা কৰিছোঁ এই গৌৰৱোজ্জ্বল ৰূপালী জয়ন্তীটো আমি দীপলীনাক হয়তো পুনৰ লগ পাম। আমি তেওঁলৈ পুনৰবাৰ আশীৰ্বাদ জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। আৰু বৃহত্তৰ লেহুগাঁও সাৰ্বজনীন ৰাস মহোৎসৱৰ প্ৰতিগৰাকী কৰ্মকৰ্তাৰ হৈ উষ্ম আদৰণি জনাই